মোৰ জালটো গুচি গৈছিলে, বিষাই গৈছিলে। আকৌ কিবা তাৰপিছতে এইটো ৰুম মই আছোঁ ইয়াত। ৰাইজ আজি ডে 2 আৰু ডক্টৰক দেখাই ওলালোঁ এতিয়া। ৰাইজ এডমিট হৈ ল'লোঁ। এডমিট হোৱাৰ পিছতে যোৱাৰ আগে আগে ভাতটো খাই লওঁ। 599 ইমান বেছি চুগাৰ, যিকোনো টাইমত যিকোনো ঘটনা ঘটি যাব তেনেকুৱা মানুহৰ মানে ইমান বেছি চুগাৰ। টেষ্ট চিটি স্কেন বা অন্য কেইবাটাও টেষ্ট কৰিবলৈ দিলে আৰু ৰিপৰ্টত ওলালে যে দেউতাৰ 2013 চনতো এবাৰ হৈছিলে, আকৌ এটা 2026 চনত 13 বছৰৰ পিছত পুনৰ হ'ল। সেইবাবে ভয় খাইছিলোঁ। আচলতে দেউতাৰ এটা ডাঙৰ প্ৰব্লেম আছে কি, দেউতাই পানী একদম নাখায়। দিনটোত 2 গিলাচমান খুব সম্ভৱ খাই নাখায়, ঠিক নাই। ৰাতিপুৱা এতিয়া 8টা বাজিছে, যাবলৈ লৈছোঁ গুৱাহাটীলৈ। আৰু হঠাতে যাবলগীয়া এটা প্লেন বনিলে। কিয় বনিলে কৈ আছোঁ, অকণমান মেডিকেল পাৰপ'জ। কিন্তু মা, মই আৰু দেউতা যাম, আৰু ওচৰৰ মামা ঘৰ ভাইটি যাব। এই গৈ কি নাযায় এবাৰ, পাখনৰ নিচাও নাযায়। দেউতাক নিবলৈ ওলাইছোঁ গুৱাহাটীলৈ। অকণমান হেল্থৰ প্ৰব্লেম আগতে হৈ আছিলে, কিন্তু এতিয়া সময় থাকোঁতেই বোলো গৈ দেখাই আহোঁ। বেয়া পালে তুমি নোযোৱা নেকি? যাম বুলি ভাবি আছো। যাব পৰি যাব নহয়। পৰি নাচায়, গুচিয়াই দিছে মোক। চলো বাই বাই। লাহে লাহে যাব। আৰু প্ৰায় 6 ঘণ্টাৰ পিছত পাই গ'লোহি গুৱাহাটী। আহিয়ে এটা হোমষ্টে বুকিং কৰি ল'লোঁ, কিন্তু ঘৰতে অলৰেডি চাই লৈছিলোঁ কোনটো হোমষ্টেত থাকিম, ক'ত থাকিম, গোটেই এড্ৰেছ এণ্ড এভৰিথিং। আৰু কি হৈছেনো কি নাই দেউতাৰ, গতিকে গোটেই কথাখিনি মই শেষত কৈ আছোঁ। আৰু হোমষ্টে বুকিং কৰাৰ কাৰণ হ'ল, অকল এটা ৰুমতে থাকি আচলতে আমনি লাগি যায়, আৰু আমাক কেইদিন থাকিবলগীয়া হ'ব কোনো ঠিক নাই। সেইবাবে হোমষ্টেটো বুকিং কৰিলোঁ। ছেপাৰেট ৰুম হ'ব, কিটচেন থাকিব, বেলকনি, চফা ৰুম চব থাকিব। নিজৰ ঘৰৰ নিচিনা এটা ফিল আহিব বুলি আমি সেইধৰণে ইয়াত থকাই সিদ্ধান্ত ল'লোঁ। কিঙত ভৰি দিলোঁ গাড়ীখন। তাৰ ওপৰতো যাব লাগিব ন? আপুনি ৰাইট টাৰ্ণ লৈ ষ্টপটো উঠাই দিয়ক। ওপৰলৈ আপোনাৰ অনন্ত বুলি লিখা আছে, সেইখিনিলৈকে যাম ন? ব্লক 2। পিছফালৰ বিল্ডিংটো যে আছে একদম ষ্ট্ৰেইট আপুনি লৈ যাওক, একদম ওপৰলৈ, মানে বিল্ডিংটো শেষ য'ত হয় একদম ওপৰলৈ লৈ যাওক, একদম ওপৰলৈ লৈ। ৰাইজ আহি পাই গ'লোহি যিহেতু হোমষ্টে, আৰু এতিয়া ডক্টৰৰ ওচৰলৈ যাওঁ। আধা ঘণ্টা জিৰাই ল'লোঁ, আৰু ডক্টৰৰ এপইণ্টমেণ্ট লৈ থোৱা আছে। আৰু প্ৰব্লেম এটা হ'ল কি, মোৰ ফোনটো যিটো, এইটো নহয় বাৰু, এইটোত চিমেই লগোৱা নাই নতুনটোত, কিন্তু মোৰ এই পুৰণাটোত আমাৰ দুটা নিচা আৰু মোৰ দুটা চাৰ্জাৰ এডালে। এতিয়া আকৌ মই চাৰ্জাৰ কিনিবগৈ লাগিব, কাৰণ এই চাৰ্জাৰ সমস্যাটো বহুত দিনৰ পৰা হৈ আছিলে। সেইবাবে ভাবিছোঁ কি এডাল কিনিয়ে পেলাওঁ, আৰু দাম এটা ভৰিবগৈ লাগিব। 19নে কিমান লৈ হ'বলা অকল চাৰ্জাৰডাল, কেবলডাল। গতিকে উপায় নাই, কি কৰিব আকৌ। মই লৈ আহিলে আকৌ তাই চাৰ্জ দিবলৈও হেৰি নাই। লাষ্ট টাইম তাই ঘৰলৈ গুচি গৈছিলে মই ইয়ালৈ আহোঁতে, কাৰণ কেলৈ ভনীয়েকৰ চাৰ্জাৰডাল আছিলে আইফোনৰ। গতিকে এইবাৰ বোলো নাই, এইবোৰ খেলি মেলি হৈ থকাতকৈ কিনিয়ে পেলাওঁ। এতিয়া কিনিমগৈ। চাৰ্জ আছে 19% এইটো ফোনত। আৰু যাওঁ তাকে। ৰুমটো ধুনীয়াই বাৰু। অলপ পিছত আপোনালোকক হোমষ্টেটো দেখাই আছোঁ। আৰু 3টা বজাত গুৱাহাটী পাই হোমষ্টে লৈ পুনৰ গুচি আহিলোঁ, কাৰণ হস্পিটেললৈ আহিলোঁ, কাৰণ 4টা বজাত আমাৰ ডক্টৰৰ এপইণ্টমেণ্ট আছিলে। আৰু সেইবাবে আহি পাই গ'লোহি এয়া নেমকেয়াৰ। ইয়াতে আমি পাৰ্কিংটো কৰি লৈ চিধা ডক্টৰৰ ওচৰত যাম এতিয়া। ৰাইজ ৱেইট কৰি আছোঁ বাহিৰত, মানে চাহ একাপ খাবলৈ আহিছোঁ। মানে 15 নম্বৰত পৰিছে, এতিয়ালৈকে 6 নম্বৰত গৈছে, আৰু টাইম লাগিব 1 ঘণ্টামান চাগে। আৰু লগালগ আৰু দুজন ডক্টৰ দেখাব লাগিব টোটেল।
আৰু এই হস্পিটেলৰ পৰা ওলাই আকৌ চাৰ্জাৰ কিনিবলৈ আহিবলগীয়া হৈছে। চাৰ্জ আছে কি 4%, চুইচ অফ হোৱা নাই। আৰু ইয়াৰ ৰাইজ এইটো 1900 টকা গ'ল এই অকণমানি অকল কেবুলডালত 1900 টকা। আৰু এইটো কিটচেন, মায়ে আজি পাতলাকৈ বইলকৈ বনাইছে। এয়া বিলাহী আৰু এইফালে দাইল এনেকৈ আছে। আৰু ভাত একদম নিৰামিষ খাম আজি পাতলাকৈ। আৰু দেউতালে এয়া বনোৱা হৈছে। এইটোত খুব ধুনীয়াকৈ ৰাখিছে পাকঘৰটো। আৰু যিমানটা হোমষ্টেত আছোঁ সদায় চাফ চিকুণেই কৰি থৈ যাওঁ আমি। আজিলৈকে লেতেৰা কেতিয়াও থৈ যোৱা নাই, কিন্তু কিছুমান ভিডিঅ' দেখোঁ বহুত লেতেৰাকৈ থৈ যায়। এইখন মেইন ডোৰ, সোমাই আহিয়ে এইটো এটা ডাইনিং ৰুমো হয়, চোফা ৰুমো হয় আৰু টিভি ৰুমো হয়। তলাচ কিয় কৰিছোঁ? গতিকে খুব ধুনীয়া ডাইনিং এযোৰ ৰাখি থৈছে ইয়াত। ফুলদানি চুলদানি বৰ ধুনীয়াকৈ সজাইছে তেওঁলোকে। আৰু চোফাটো বৰ মৰম লাগিছে, খুব ধুনীয়া মুঠতে ইণ্টেৰিয়ৰটো। এইটো হৈ গ'ল তেওঁলোকৰ চোফা কাম ডাইনিং ৰুম। আৰু এইটোতো কিটচেনততো চব ৰাখিছে, ফ্ৰিজ আৰু খুব চাফ চিকুণকৈ তেওঁলোকে কাপ আৰু চাহপাত আৰু চেনি নিমখ এইকেইটা তেওঁলোকে দিছে। আৰু এয়া দেখিছে আৰু গিলাচ আছে, গোটেইখিনি মুঠতে এখন ঘৰ আৰু চব বস্তু যোগাৰ আছে। এইবিলাক বাৰু বজাৰবিলাক আমি কৰি আনিছোঁ। তাৰপিছতে এইফালে আহি ইয়াত একচুৱেলি 3 BHK হয়, আমি 2 BHK, গতিকে এইটো ইউজ কৰা নাই আৰু এইটো যেনেকৈ আছে তেনেকৈ থৈ দিছোঁ। আৰু এইটো এটা বাথৰুম, ধুনীয়াকৈ বাথৰুম এটা আছে, খুব চাফ চিকুণ। তাৰপিছতে এইটো ৰুম মই আছোঁ ইয়াতে, ইয়াত দেখাই দিওঁ আপোনালোকক। এইটো কিমান ধুনীয়া এটা ৰুম, AC আছে গোটেই ৰুমটোত। আৰু খুব ধুনীয়াকৈ সজাই থৈছে ৰুমটো এইটো। আৰু বাহিৰলৈ কৰিলে এইফালে বেলকনি আছে, আৰু ধুনীয়া বেলকনি আছে। এখন মাৰি দিওঁ। বাহিৰত এটা বেলকনি দেখিলেই। তাৰপিছত মাষ্টাৰ বেডৰুমটো দেখুৱাই আছোঁ। প্ৰজেক্টৰ চব লাগি আছে, ইয়াত চিনেমা টিনেমা চাওঁ বুলিলে পাৰিব এইখনত। আৰু ইয়াতে বাথৰুম এটা এটেচ আছে। বাথৰুম এটেচ আছে ইয়াত। মাষ্টাৰ বেডৰুমটো এইটো। অভাৰঅল খুব ধুনীয়া হোমষ্টে এইটো, দেখিছে আৰু। ৰাইজ আজি ডে 2 আৰু ডক্টৰ দেখাই ওলালোঁ এতিয়া। দেউতাৰ চাৰ্জাৰীটো হ'ব আৰু কাইলৈ এডমিট কৰিম। এতিয়া দেখাই মেলি পেলাই ওলাই আহিছোঁ আৰু। এই আমাৰ হোমটো আছে ওচৰতে, তাৰ সহায়ত আৰু আমাৰ ভীম দা আৰু গোটেই আমাৰ গীতাশ্ৰী বাইদেউকে আদি কৰি বহুত মানে তেওঁলোকৰ সহায়ৰ বাবে খুব
ততাতৈয়াকৈ কামখিনি হৈছে, নহ'লে আৰু আমাৰ ইয়াত 3-4 দিন লাগিলেহেঁতেন এইবিলাক কৰি থাকোঁতে। উঠা আৰু অৱশেষত 2জন ডক্টৰক দেখাই আজৰি হোৱাৰ পিছত আমি চিয়'ৰ হ'লোঁ আৰু ডক্টৰৰ ফালৰ পৰা যে দেউতাৰ অপাৰেশ্যনটো হ'ব পিছদিনাখন। আৰু পিছদিনাখন আমি হোমষ্টে এৰি চিধাই আহি নেমকেয়াৰত এডমিট হ'লোহি। দুটাক এডমিট কৰালোঁ আৰু নিজৰ সুবিধাৰ কাৰণে অলপ ছিংগল কেবিন এটাই লৈ ল'লোঁ, গতিকে ভাল আৰু ছিংগল কেবিনত। মই এচি লৈ আছোঁ। ৰাইজ এডমিট হৈ ল'লোঁ। এডমিট হোৱাৰ পিছতে ছিংগল কেবিন এটা লৈছোঁ, ভাল আৰু একো ডিষ্টাৰ্বেঞ্চ নাই। আৰু এইফালে ট্ৰিটমেণ্ট চলি আছে, কাইলৈ অপাৰেশ্যন কৰিব। এইফালে মায়ে মই বহি আছোঁ, ভিডিঅ' কলত পৰি আছে। এতিয়া কিবা খানা দি থৈ গ'লি এয়া পেচেণ্টৰ কাৰণে, যিটো পেচেণ্টে এতিয়া খাবলৈও মানা কৰিছে। এইটো কিবা ফ্ৰী বোলে, ফ্ৰীনো কি আৰু ৰুমৰ লগত ইনক্লুডেড। কি আছে ইয়াত? ভাত দাইল। যিহেতু চুগাৰৰ প্ৰব্লেম আছে সেইকাৰণে ভাতটো খাব নোৱাৰে, আৰু সেই ভাতটো মই খাই পেলাম মানে। ডক্টৰ আছে দৰৱ খাই দিয়া। আহিবা নি? চুলিটো কাটি আহিমগে নিব? আৰু আজি এডমিট কৰাৰ পিছত চুগাৰ টেষ্ট কিবা টেষ্ট সেই টেষ্ট কৰি আছে, আৰু যাতে চব নৰ্মেল থাকে। কাইলৈ চাৰ্জাৰী কৰাৰ আগত যিটো কৰিব আৰু পেট চাৰ্জাৰী নকৰে যিহেতু, গতিকে সেইখিনি হৈ আছে আজিৰ দিনটো। সেইকাৰণে আগদিনাখনি এডমিট কৰাই দিলে 2জন ডক্টৰ, চুগাৰ ডক্টৰ আৰু ইউৰ'লজিষ্টৰ ডক্টৰজনে। আৰু আজি অপাৰেশ্যন হ'ব দিয়া অলপ পিছতে। এয়া আমাৰ নৱজ্যোতি হাজৰিকা, দ্যুতি পৱনৰ ভাইটি গোটেইকেইটা আছে। দেউতা শুই আছে আৰু কিবা এটা খাই লৈছে চবে, কাৰণ অলপ পিছতে অপাৰেশ্যনৰ কাৰণে লৈ যাব। কথাখিনি আপোনালোকক অকণমান পিছত কৈ আছোঁ ভিডিঅ'টোৰ শেষত। আৰু এই গাটো ধুই মই ওলাই আহিছোঁ। কেলে হাঁহি আছোঁ? বিৰিয়ানীটো খাই হৈছিল তাৰমানে ভোকৰ আছে দিনটো খাই মাৰি দিছে, তাৰপিছত থামছ আপ খাই দিছে। এতিয়া চাহ একাপ খাওঁ বুলি ওলাই আহিছোঁ বাহিৰতে। কৈ দিয়ক, এইকেইটা মোৰ পুৰণা চিনাকি আৰু চব, মানে এই আমাৰ ইহঁতৰ যোগেদি মেক্সিমাম ষ্টাফ চিনাকি আৰু। এই আমাৰ ভীম দা, হেল্ল' কৈ দিয়ক ৰাইজক। নমস্কাৰ। এনি প্ৰব্লেম, আমাৰ ভীম দা ইয়াত মানে মেইন মানুহ। আৰু এতিয়া জাষ্ট নাৰ্ছ এগৰাকী আহিলে, আহি পেলাই কৈছে যে অটিলে মাতিছে, আৰু ইয়াত ড্ৰেছ চেছ কিবা পিন্ধি লৈছে। এতিয়া লৈ যাওঁ। এতিয়া কিমান বাজিলে? 1 বাজিব হ'ল নেকি? 1 বাজিব হ'ল। ছাৰো চেম্বাৰৰ পৰা ওলাই আহি এতিয়া 1 বাজিলে, গতিকে লৈ যাওঁ আৰু। ড্ৰেছটো
মোৰ জালটো গুচি গৈছিলে, বিষাই গৈছিলে। আকৌ কিবা তেতিয়াৰ পৰাহে টোপনি আহিছে, ল'ৰা চব গম পাই আছিলোঁ। অৱশেষত আমাৰ যদিও ব্লগ শ্লগ মই নিজে ৰেকৰ্ড কৰা নাছিলোঁ, কিন্তু যিহেতু অপাৰেশ্যনটো ভালে ভালে হৈ গ'ল, সেইটো কাৰণে মোবাইলটো হাতত লৈছোঁ আৰু অপাৰেশ্যনটো ভালে ভালে হৈ গ'ল। 40টা পাথৰ ওলাইছে। ৰিমকান্ত দা আমাৰ পাথৰো দেখাই দিম। এইবিলাক পাথৰ। এয়া নিশা 10:30 বাজিছে। আমাৰ ভীমকান্ত দা আৰু বিজিত ঋতুৰাজ বাৰু দুইটা নামেই সিহঁতৰ ঋতুৰাজ, এটা হাজৰিকা এটা বৰা। ইয়াক কোনে কোনে চিনি পায় কমেণ্ট মাৰিব আৰু ইয়াক কোনে কোনে চিনি পায় ফেমাছ মানুহ চব ৰিলতে ইয়াৰ এটা এটা লাইক থাকেই। এয়া ইনষ্টাগ্ৰামত অকণমান ওলাই আহিছোঁ আৰু দেই, সোমাই আমনি লাগিছে। বোলে আমাৰ বন্ধু ৰহমান আছে ৰঙা নীলা বিজুলী অহা কাইলৈ আমাক ৰিলিজ দিব দিনত আহিলে ডক্তৰ, আৰু ভিডিঅ' তেনেকৈ ইমান বনোৱা হোৱা নাছিলে। এতিয়া সন্ধ্যা হৈছে আৰু এইফালে আমাৰ জ্যোতিপ্ৰৱন শইকীয়া, নৱজ্যোতি হাজৰিকা আমি বহি আছোঁ। আমাৰ ভীমদা গৈছে চিনেমা চাবলৈ, কিবা অসমীয়া চিনেমা এখন ওলাই আছে, নামটো নাজানো কি আছিলে, গতিকে এখন চাবলৈ গৈছে। বাকী কাইলৈ কি কৰোঁ চাওঁ, যদি সোনকালে ৰিলিজ দিয়ে ডাইৰেক্ট ঘৰলৈ গাড়ী লৈ যামগৈ, আদাৰৱাইজ হোটেলতে ৰখি দিব লাগিব আৰু হোমষ্টে চোমষ্টে লৈ পেলাই। জীৱনৰ ৰাইজে চাই আছে আৰু এই মানুহে চাই আছে দেই, ভাবিছেহে আমি কেইটা আছো, কিন্তু মানুহে চাই আছে। কিবা এষাৰ কওঁ শুনটো জুম কৰি দিছোঁ। পাঠককেইটা ঘৰলৈ লৈ যাবি, কিবা মিউজিয়ামত ৰখা টাইপত ৰাখি দিবা। 40টামান আছে, ধূপ জ্বলাবা ৰাতিপুৱা। দাম আছেতো পাথৰকেইটাৰ দাম আছে, কিমান দাম আছে এতিয়া কাইলৈহে ওলাব। গতিকে সেইকেইটা পাথৰ এনেকৈ মই কৈ দিম, এনেকৈ হেৰি কৰি পেলাই এই আঙুঠি বনাই পিন্ধিব পৰা যাব। নহয় সেইকেইটা পাথৰ যিমান দাম তুমি 5 গাড়ীমান পালা সেইটো। এনেই শিলৰ কুঁই নে কি কয়, শিলৰ কুঁই যিমানবোৰ শিল ওলাইছে পেটত পাথৰ, গতিকে সিমানখিনি আপুনি কিমান আৰু সৰু সুৰা আছাম টাইপ ঘৰ এটা ওলাই গ'ল। ভিডিঅ' কল কৰি আছে, আমি যিটো ছিগনেচাৰ ষ্টাৰ্টিং ভিডিঅ'ৰ আমি হেৰি কৰিম এতিয়া। হেল্ল' নমস্কাৰ। এতিয়া ই দেখাব গৈছে যে ইনষ্টাগ্ৰামৰ পুৰণা পোষ্ট ওপৰৰ পোষ্ট তললৈ নিয়া কিবা এটা দেখুৱাবলৈ ফোন এটা লৈছে। ফোন এটা লৈছে ন, চবৰে আহিছিল। এতিয়া মই এই ফটোখনতে মই ওপৰলৈ নিম হা, ইয়াতে ক্লিক কৰিলি, ইয়াতে পিটিকিলি, অলপ টাইম লাগিছে, নেটটো অলপ শ্ল'। এই ফটোখনতে তই ওপৰলৈ নিব পাৰিবি, এনেকৈ তললৈ নিব পাৰিবি। হয় নেকি? অঁ বোলে এই ভিডিঅ'টো মই এইফালে নিদিওঁ, ওপৰলৈ লৈ যাওঁ। তাৰমানে ইণ্টাৰেষ্টিং বনাবলৈ ভাল লগা পোষ্টবোৰ আগলৈ লৈ যাব পাৰি। য়েছ। আচ্ছা, আমাৰ কোনো হোৱাকৈ চলি কি কৰি আছ এই 1.5 কোটি টকীয়া গাড়ীখনত বহি? ছাৰ হোৱাই নাই, বহি চাওঁচোন আমি, বহি আছোঁ আমি এতিয়া নেম কেয়াৰৰ একদম দেখিছে, জুহে কলাই আহে চিনি পায়। সাংঘাতিক গাড়ী দেই। আমি হা লাইটকেইটাকে চেঞ্জ কৰি দেখাই দিছোঁ। লাইটকেইটা লাগিব নেকি? মাছাজ দে, মাছাজ মোক দে। দি দিছোঁ তোক। মাল্টিপল লাইট ৰেড দি দিম। ঐ চিটটো হিলি গৈছেচোন। মাছাজ হৈ আছে।
ৰঙা হৈ গ'ল দেখিছা নে তুমি অঁ চেঞ্জ কৰি দিব পাৰিবা অ' চিটটো হিলি গৈছেচোন মোৰ মাছাজ দি দিছোঁ তোমাক মাছাজটো পোৱা নাই নহয় মই মাথাটো লগাই দিয়ে তেতিয়া পাবি লগাই দিলোঁ মাথাটো কপাই পেলাব নি আকৌ তেনেকুৱা কপাই নেপেলাই এই ভীম আহিছে আমাৰ ভীমদাও আহি গ'ল দেই ৰাতিপুৱা এতিয়া 8:30 এইফালে আমাৰ হোমটো আজি এডমিট হোৱা দিনাখনৰ পৰা ৰাতিপুৱাই এইটো ফ্লাক্সতে লৈ আনে চাহপানী বিস্কুট ইয়াৰ জহতে আমি এতিয়া চাহপানী কাপ ফ্ৰীতে খাই আছোঁ উত্তৰা হাজৰিকা নৱজ্যোতি হাজৰিকা হোমটো আৰু ঢেৰ নাম ইয়াৰ আৰু কিবা আনিছে বিস্কুট আৰু কি বিস্কুট কিবা কিবি আনিছে কেজি 150 টকা ডিচাৰ্জ হৈছে আৰু লাহেকৈ আজৰি হৈছোঁ পেটটো বেয়া যোৱাৰ আগে ভাতটো খাই লওঁ কেণ্টিনৰ কি আছে ড্ৰাই ফ্ৰাই ঠিক আছে এই বাইদেৱে ভাত খুৱাইছে আমাক এসাঁজ মা কিবা এখন তলত দি বিমদা যাওঁগে আকৌ লগ পাম এমাহৰ মূৰত চেকআপত চাহ এটা লৈ আহিম এবাৰ দেই আমি খাব লাগিব দৰৱ থৈ দিয়া আৰু ৰাইজ এয়া ঘৰ পাই গ'লোহি আৰু খুব ভাগৰে জোগৰে অকলে গাড়ী চলাই আহিছোঁ ক'তো নোৰোৱাকৈ 5 মিনিট 10 মিনিট ৰখিলোঁ আৰু এয়া ছদিন ভাগৰে জোগৰে অশেষ কষ্টৰ পিছত অৱশেষত ঘৰ পাই গ'লোঁ দেই আৰু কালাৰ পেঞ্চিল কোলা এয়া আমি বস্তু উলিয়াই আছো দেই ৰাইজ এটা এটাকে আৰু ৰাইজ অৱশেষত পালোহি ঘৰ যোৱাকালি প্ৰায় নিশা 10 মান বজাত পাই গ'লোহি ঘৰ আৰু এতিয়া আপোনালোকক জনাবলৈ লৈছোঁ আচলতে দেউতাৰ হৈছিলেনো কি আচলতে যোৱা সপ্তাহতে দেউতাৰ গাটো অলপ দুৰ্বল লাগিলে মানুহটো ঘামি গৈছে আৰু মানে বহুতকেইটা প্ৰব্লেমছ পালে সেইবাবে কি কৰিলে নিজে মটৰচাইকেল চলাই গৈ ওচৰতে থকা আমাৰ প্ৰাথমিক চিকিৎসালয় আঠখেলীয়াতে তাত গৈ টেষ্ট কৰিলে কেইবাটাও তাতে চুগাৰ ওলালে প্ৰায় 350 সেইবাবে ঘৰত অলপ চিন্তাত পৰিলোঁ সকলো তাৰপিছতে মায়ে দেউতাই সুস্থ হ'বলৈ হৈ আছিলে নিজে বাইক গাড়ী চলাই থাকে অকণমান গাটো বেয়া লাগি আছিলে ঘামি আছিলে খুব মানুহটো সেইবাবে কি কৰিলে পিছদিনা গৈ গোলাঘাটতে দেখুৱালে গোলাঘাটত দেখুৱাৰ পিছত তাতো কেইবাটাও টেষ্ট কৰিলে চুগাৰ টেষ্ট কৰিলে কিবা ব্লাড টেষ্ট কৰিলে আল্ট্ৰাচাউণ্ড কৰিলে আৰু গোটেই ৰিপৰ্টখিনি শেষত চুগাৰ তাত প্ৰায় 599 ওলালে 599 ইমান বেছি চুগাৰ যিকোনো টাইমত যিকোনো ঘটনা ঘটি যাব তেনেকুৱা মানুহৰ মানে ইমান বেছি চুগাৰ সেইবাবে কি হ'ল ঘৰত যেতিয়া এইটো কথা ৰিপৰ্টখিনি দেখিলোঁ পালোঁ আল্ট্ৰাচাউণ্ডো পালোঁ ৰিপৰ্টো পালোঁ গোটেইখিনি লিখা আছে তাত পোৱাৰ পিছতে পলম নকৰিলোঁ পিছদিনাখনেই মই আৰু মা দেউতা আৰু ওচৰতে থকা আমাৰ মামাৰ ভাইটিটোক লগত লৈ আমিকেইটা গুৱাহাটীলৈ লৈ গ'লোঁ আৰু তাত বিশেষকৈ আপোনালোকে ভিডিঅ'টোত দেখিলে যে তাত ঋতুৰাজ বৰা লগতে আমাৰ ভীম দা তেনেকৈ কেইবাজনো মোৰ চিনাকি আছিলে ডক্টৰৰ লগতো তেওঁলোকৰ ভাল আৰু অসমত বিশেষভাৱে নাম থকা এখন চিকিৎসালয় নেম কেয়াৰ গতিকে আগতো তাত ট্ৰিটমেণ্ট কৰাইছোঁ কিন্তু এডমিট হৈ পেলাই নহয় বাহিৰে কিছুমান ট্ৰিটমেণ্ট মাৰো কৰাইছোঁ আৰু বেলেগৰো কৰাইছোঁ গতিকে নেম কেয়াৰে উপযুক্ত বুলি ভাবিলোঁ সেইবাবে পিছদিনাখনে গাড়ীখন লৈ আমি ভিডিঅ'টো দেখা ধৰণে তাত গ'লোগৈ আৰু তাত গৈ পোৱাৰ পিছত আমি প্ৰথমতে এজন চুগাৰৰ ডক্টৰক দেখালোঁ চুগাৰ ডক্টৰক দেখুৱাৰ পিছত কাৰণ চুগাৰটো বহুত বেছি বাঢ়ি আছিলে আৰু কিডনী ষ্টোন ওলালে ক'বলৈ থাকি গৈছে মোৰ দেউতাভাগৰ কিডনী ষ্টোন ওলাইছিলে আৰু ষ্টোন প্ৰায় 10 mm কিবাকিবি ওলাইছিলে সেইখিনি পোৱাৰ পিছত ফাৰ্ষ্ট মানে কি হৈছে কিডনী ষ্টোনটোতকৈ বেছি ইম্পৰ্টেণ্ট হৈ গ'ল আমাৰ কাৰণে চুগাৰটো নৰ্মেলত অনা কাৰণ ক'ত 599
গতিকে 599 চুগাৰ লৈ বাটত যাওঁতেও দেউতাই প্ৰস্ৰাৱ কৰিবলৈ নামিছে, গতিকে মূৰ ঘূৰাৰ নিচিনা হৈ গৈছে। মই গাড়ী চলাই যেতিয়া গৈছোঁ বাটে বাটে য'ত প্ৰস্ৰাৱ কৰিব লাগিছে, গতিকে অকণমান চিন্তাতে পৰি আছিলোঁ। গৈ পেলাই পালোঁগৈ, তাৰপিছত চুগাৰৰ ডক্টৰে চালে, চোৱাৰ পিছতে কৈছে যে এইটোতো সাংঘাতিক ৰিপৰ্ট এটা লৈ আহিছে আপোনালোকে। এনেকুৱা ৰিপৰ্ট আজিকালি খুব কমেহে দেখিবলৈ পোৱা যায়। 599 চুগাৰ, আৰু মানে এইটো মই ইমান নাজানো, কিবা 8, 10, 6 এনেকুৱা কিবা এটা ৰেটিং, কিবা গ্ৰেড থাকে নেকি, মই ইমান নাজানো বাৰু। দেউতাভাগৰ 10 আছিলে, গতিকে 10 আছে আপোনাৰ, গতিকে বহুত বেছি। গতিকে যিকোনো প্ৰকাৰ আপুনি এইটো ইনচুলিন ল'ব লাগিব, তেনেকুৱা নিচিনা হ'ল। সেইখিনি কৰাৰ পিছতে ইনচুলিনৰ গোটেই কথাখিনি পাতিলোঁ আমি। কনচালটেণ্ট এজন আহিলে, কেনেকৈ কি কৰিব লাগে, কি ল'লে কি হয়। মই মেডিকেলৰ কথা ইমান নাজানোৱে সঁচা কথা ক'ব গ'লে, আচলতে অভিজ্ঞতাইহে শিকাইছে। মেডিকেলৰ কথা জনা হ'লেতো আগতে বহুত মানে উদয়দাৰ ক্ষেত্ৰতো বহুত কথা জানিলোহেঁতেন, কিন্তু একদম নাজানো, কোনটো টাৰ্মক কি কয় ইমান নাজানো, জানিব লাগে আচলতে। বাৰু যি কি নহওক, কথাবোৰ হৈ গ'ল তেনেকুৱা। তাৰপিছতে সেইদিনাখন আমি যিজন কিডনীৰ পাথৰৰ যি ইউৰ'লজিষ্ট ডক্টৰ, তেওঁক আমি দেখাম ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ সেইদিনা দেখাব। পিছদিনাখন আমি তেওঁক দেখুৱালোঁ। তাৰপিছত ৰিপৰ্ট কেইবাটাও টেষ্ট, চিটি স্কেন বা অন্য কেইবাটাও ৰিপৰ্ট টেষ্ট কৰিবলৈ দিলে, আৰু ৰিপৰ্টত ওলালে যে দেউতাৰ মানে 2টা কিডনী, এটা কিডনীত অলপ ফুলি গৈছে, আৰু ফুলাৰ পিছতে আৰু বহুত মানে পাথৰ তাত হৈ আছে। পাথৰ হৈ থাকিলেও তেতিয়া পাথৰখিনি ওলাব লাগিব, আৰু পাথৰটোৱে প্ৰস্ৰাৱ কৰাত অলপ প্ৰব্লেম দি আছে, বিশেষকৈ সেইটোৱেই। আৰু সেইখিনি হোৱাৰ পিছতে ক'লে যে আপোনালোকে এডমিট হৈ দিব কাইলৈ। কাৰণ কাইলৈ এইকাৰণে হ'ব লাগিব, প্ৰথম চুগাৰটো নৰ্মেলত আনিব লাগিব। চাৰ্জাৰী কেতিয়া ক'ম ডেটটো একজেক্টলি কৈও দিয়া নাই, কাৰণ কেলৈ চুগাৰটোতো এটা নৰ্মেলত আহিলেহে চাৰ্জাৰী কৰিব পৰা যাব। সেইবাবে প্ৰথম আমি চুগাৰৰ ট্ৰিটমেণ্টৰ কাৰণে আমি তাত এডমিট হ'লোঁ নেম কেয়াৰত। আৰু তাতে এডমিট হোৱাৰ পিছত প্ৰথম অৱস্থাত খুব ধুনীয়া ৰেছপন্স ডক্টৰ, নাৰ্ছ বা ষ্টাফ সকলোৰে, আৰু বিশেষভাৱে মোৰ চিনাকি থকাৰ বাবে অকণমান সা সুবিধা বেছি হ'ল। আৰু সেই হিচাপতে আমি ট্ৰিটমেণ্টবিলাক কৰিলোঁ। কৰাৰ পিছতে টেষ্ট কৰাৰ পিছতে অপাৰেশ্যন পিছদিনাখন হ'ব বুলি ক'লে। ডক্টৰ 2জন আহিলে, অহাৰ পিছতে হ'ব বুলি ক'লত ভালেই পালোঁ। আৰু চুগাৰো নৰ্মেললৈ আহিলে, নৰ্মেল মানে 180 তলত আহিছে, হ'লেও অলপ বাঢ়ি আছে, 180 তলত 177 নে কিমান এটা পালে। গতিকে সেইখিনি হ'লত চিয়'ৰ হ'লোঁ যে ডক্টৰেও ক'লে কাইলৈ চাৰ্জাৰী হ'ব। আৰু চাৰ্জাৰী হোৱাৰ আগতো টেষ্ট কৰিছিলে এবাৰ, 130 কিমান এটা ওলালে। গতিকে সেই হিচাপত খুব ধুনীয়াকৈ চাৰ্জাৰীটো হ'ল। আৰু ভিডিঅ'টোত অকণমান লগাইও দিছোঁ নেকি মই, তাতে প্ৰায় 40টা সৰু সৰু পাথৰ ওলালে, আৰু 3টা ডাঙৰ ডাঙৰ ওলাইছে, বাকীকেইটা সৰু সৰু। টোটেল মই হিচাপ কৰিছিলোঁ অলপ চলপকৈ, 35 to 40টা মানে আপোনাৰ কিডনী ষ্ট'ন ওলালে। আৰু সি যিটো নেকি বহুত প্ৰব্লেম কৰি আছিলে। আৰু বিষয়টো এইকাৰণে অলপ চিৰিয়াছ, আৰু মই গুৱাহাটী যোৱাটো ভাবিলোঁ। মই এটা ফেচবুক পোষ্ট দিছিলোঁ, তাতো বহুত কথা লিখা গৈছিলে, গতিকে মই পুনৰ ইয়াত ৰিপিট কৰিবলৈ নিবিচাৰোঁ। আচলতে ভয় লাগে আজিকালি, সেইবাবে দেউতাৰো বয়স হৈ আহিছে যিহেতু, সেইবাবে মানে ভাবিলোঁ কি তাতে চিকিৎসা কৰা যাওক, পইচা 2 টকা বেছি যাওক, আৰু কিন্তু মানুহটো ভাল হৈ আহক। গতিকে সেই হিচাপত তালৈকে লৈ গ'লোঁ। আৰু ডাঙৰ কথাটো হৈছে কি, দেউতাৰ 2013 চনতো কিডনী ষ্ট'ন হৈছিলে, তাত মানে একদম ওপৰৰ পৰা তললৈ পূৰা অ'পেন চাৰ্জাৰী কৰি থোৱা আছিলে মানে, আৰু এতিয়াতো লেপ্ৰস্কপি কৰিছে। গতিকে সেই হিচাপত আজিকালি যথেষ্ট আগবাঢ়িলে, আধুনিক হ'ল চিকিৎসা পদ্ধতি, সেইবাবে ভালো হ'ল। আৰু আগতেতো কিমান আপোনাৰ 7 দিন 10 দিনমানটোত এডমিট মানে চাৰ্জাৰী কৰাৰ পিছতো তাত এডমিট হৈ থাকিবলগীয়া হৈছিলে। এতিয়াতো আপোনাৰ 2 দিন পিছতে আমাক ৰিলিজেই দিলে। গতিকে সেইধৰণে গোটেই কথাখিনি হ'ল। বিশেষভাৱে ভয় খাইছিলোঁ কেলৈ, কিডনী ষ্ট'ন 2013 চনতো এবাৰ হৈছিলে, আকৌ এটা 2026 চনত, 13 বছৰৰ পিছত পুনৰ হ'ল, সেইবাবে ভয় খাইছিলোঁ। আচলতে দেউতাৰ এটা ডাঙৰ প্ৰব্লেম আছে কি, দেউতাই পানী একদম নাখায়। দিনটোত 2 গিলাচমান খুব সম্ভৱ খায় নাখায় ঠিক নাই, কিন্তু পানী একদম নাখায়। ভাত খাওঁতে দিলেও পানী গিলাচ থাকি যাব। আৰু এনেও বোলে মানুহে 2-3 গিলাচ 2-3 লিটাৰ পানী য'ত খাব লাগে, দেউতাই 1 লিটাৰো ভালকৈ নাখায়। গতিকে সেই পানীৰো নাখায়, বা ভালকৈ ডায়েট চাইটবিলাক মেইনটেইন নকৰে, যাৰ বাবে চুগাৰ হ'বলৈ পালে। কিন্তু চুগাৰটো বাৰু এনেকুৱা নহয় যে সদায় কাৰণে চুগাৰ হৈ গ'ল, সেইটো নহয়। গতিকে নৰ্মেলত আহিব কৈছে, কিন্তু যেতিয়ালৈকে নৰ্মেলত নাহে তেতিয়ালৈকে চুগাৰৰ দৰৱ বা ইনচুলিনটো লৈ থাকিব লাগিব। আৰু তাৰপিছত 1 মাহৰ পিছত আমাক পুনৰ তাৰ কাৰণে মাতিছে, মানে চেকআপৰ কাৰণে মাতিছে। গতিকে আমি পুনৰ যাম, আৰু বাকী
বৰ্তমান তেওঁ সুস্থ, গাড়ী মই চলাই আহিছোঁ, গাড়ীতে উঠাই আনিছোঁ। আৰু কষ্ট অলপ মোৰেই হ'ল, কাৰণ মই কোনো ড্ৰাইভাৰ নিনিলোঁ, আৰু গুৱাহাটীলৈ ইমান গাড়ী চাড়ী নিয়া নহয় মোৰ, লগত গ'লেও নিলেও মানে কোনোবা এজন লগত লৈ যাওঁ, এবাৰ অকলে গ'লোঁ, অকলে গুচি আহিলোঁ। আৰু সকলো ছিষ্টেমেটিকেলি হ'ল। সকলোকে ধন্যবাদ এই ভিডিঅ'টোৰ যোগেদি, মোৰ সকলো বন্ধু বান্ধৱ, আৰু লগতে বহুত মানুহ লগ কৰিবলৈ আহিলে ফোন মেছেজৰ যোগেদি। গুৱাহাটীত থাকি গুৱাহাটীৰে বহুত বন্ধু বান্ধৱী লগ কৰিবলৈ আহিলে, আৰু ভাল লাগিলে সঁচাকৈ, একদম মানে গোটেই ঘৰুৱা পৰিৱেশত থকাৰ দৰে লাগিলে। ছ'চিয়েল মিডিয়াৰ বাবে আপোনালোকক লগ পালোঁ, আপোনালোকে লগ পাবলৈও আহিলে। এইখিনিতে ধন্যবাদ দিওঁ আমাৰ 2জন ডক্তৰ, লগতে মোৰ মানে বন্ধুকেইজন, লগতে গীতাশ্ৰী বাইদেউ, সকলোকে ধন্যবাদ যাচিলোঁ। আৰু সেয়াই। আৰু সদৌ শেষত আপোনালোকেও কিবা যদি উপদেশ বা কিবা দিবলগীয়া আছে কমেণ্ট বক্সত দিব পাৰে, কি কৰিলে ভাল হয়, কি কৰিলে বেয়া হয়, বা কিবা যদি আপোনালোকে জানে এই বিষয়ৰ ওপৰত ক'ব পাৰে, যিকোনো ধৰণৰ মন্তব্য দিব পাৰে, ভালকৈ বুজোৱা মানে মোক জনাবৰ বাবে। গতিকে কমেণ্ট বক্সটো সেইবাবে খোলা আছে। বাকী সিমানখিনিয়ে আছিলে, আপোনালোক নিজৰ পৰিয়ালৰ দৰে, সেইবাবে ভাবিলোঁ যে কথাখিনি জনাই দিওঁ। বাকী অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম, আৰু তেতিয়ালৈকে ধন্যবাদ। আজি এতিয়া নিচাহঁতৰ মা দেউতা আহি আছে, মোৰ শহুৰ দেউতা মা আহি আছে খবৰ ল'ব অলপ পিছতে। এনেকৈ 2-4জন আলহী আহি আছে। আৰু আটাইতকৈ ডাঙৰ কথা, গুৱাহাটীত ভাল লাগিলে এইবাৰ খবৰ ল'বলৈ, যদিও ইমান দূৰত, ঘৰৰ পৰা 300 কিলোমিটাৰ দূৰত গুৱাহাটীহেন জেগাত খবৰ ল'বলৈ অজস্ৰজনৰ মানে আশীৰ্বাদ, শুভকামনা আৰু মৰম পায়, সঁচাকৈ ভাল লাগিলে। আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিলে। পুনৰবাৰ ধন্যবাদ আপোনালোকক।